গতিকে এতিয়া আৰু আপোনালোকে ভয় কৰিব নালাগে। আপোনালোকে বৰ্তমান একেবাৰে ভয় কৰিব নালাগে। তিৱা ছাত্ৰ সন্থা সদায় আপোনালোকৰ লগত আছে। ধন্যবাদ দিম বাবা। আমাক যদি সহায় নকৰে যদি আমিতো এখন ৰাইজেতো আমি একো কৰিব নোৱাৰিম। কাৰণ সেইকাৰণে বিচাৰিছোঁ যে আমাৰ মাটি সম্পত্তি ক'ত গ'ল, গ্ৰাহকৰ কথা আমাক সহায় কৰিব। সেইকাৰণে বাবাহঁতক মাতিলোঁ। সেই যদি আমাক এইখিনি সহায় কৰি দিলে আমাৰ বনোৱা ৰাইজে একেবাৰে বহুত ধন্যবাদ থাকিব, আশীৰ্বাদ থাকিব। এটা আং কিমানে ননা নাই দিওঁ। আচলতে চাবলৈ গ'লে কি আমাৰ ইয়াত সাংঘাতিক এটা সমস্যা আছে। সাংঘাতিক এটা সমস্যা আমি দেখিবলৈ পাইছোঁ। এইটো সমস্যাটো বিশেষকৈ অকল লুটুমাৰী গাঁওখনতে নহয়, লুটুমাৰী গাঁৱতো প্ৰায় মানে মৰিগাঁৱতো এই সমস্যাটো আছে আমি দেখিবলৈ পাইছোঁ। ওচৰতে মানে অনা অসমীয়া লালুঙৰ ঘৰ আৰু ইফালে মিয়াৰ ঘৰ একেলগে, মিয়া আৰু লালুঙৰ ঘৰ আৰু ইয়াতে মিয়া ঘৰ, তাৰ আগতো লালুঙৰ ঘৰ। এই পৰ্যন্ত অৱস্থা বৰ্তমান লুটুমাৰী গাঁৱত হৈ আছে। লুটুমাৰী বুন্দুৰা গাঁৱৰ এই অৱস্থাটো হৈ আছে। গতিকে আমি সন্মানীয় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ স্থানীয় ৰাইজৰ হৈ যে অন্ততঃ এই সমস্যাটো আমি সমাধান কৰিব লাগিব। আমি প্ৰায় ডিচি মহোদয়কো আমি লগ কৰিছোঁ এই সন্দৰ্ভত যে আমাৰ যিমান আমাৰ মাটি আছিলে, আমাৰ খিলঞ্জীয়াত ভূমিপুত্ৰ তিৱাত যিমান মাটি আছিলে সেই ভূমিসমূহ যাতে আমাৰ মানুহৰ হাতত আকৌ তেওঁলোকে গোটাই দিয়ে আৰু এই পৰ্যন্ত আমি সংগ্ৰাম কৰি যাম। আৰু বিশেষকৈ লুটুমাৰী গাঁৱৰ ৰাইজক মই অনুৰোধ কৰিম অন্ততঃ আপোনালোকে সজাগ হওক। আৰু যেতিয়ালৈকে আপোনালোকে সজাগ নহয় তেতিয়ালৈকে আপোনালোকৰ মাটিসমূহ আপোনালোকক আমি ঘূৰাই দিবলৈ আমি নোৱাৰিম। গতিকে আপোনালোকে সজাগ হ'বলৈ হ'ল আপোনালোকৰ মাটি আপোনালোকৰ হাতত আমি গোটাই দিবৰ কাৰণে আমি সাজু হৈ আছোঁ। সদতীয় ছাত্ৰসকলে সদায় তিৱা জাতিৰ কাৰণে যুদ্ধ কৰি আহিছে আৰু সদায় থাকিব। সেৱা বাকী আপোনাৰ নামটো? আপোনাৰ নামটো? কিমান বছৰ ধৰি আপুনি ইয়াতে আছে? এই বাবা মই কি ক'ম লাগে, বহুত বছৰ আমাৰ কাকা বাবা সৰু শাহু চব হৈ গৈছে, মই বোৱাৰীহে। গম পাইছোঁ বাৰু, যিয়ে নহওক এতিয়া ক'ব গ'লেতো আপোনাৰ আগৰ প্ৰজন্মটো নাই, আপুনিয়ে বিয়া, আপোনাৰ পিছত আপোনাৰ ল'ৰা ছোৱালী বা মাটিবোৰ আপোনাৰ লগত আছে। চাব গ'লে মই অলপ আগতে দেখিলোঁ মুছলমানৰ ঘৰ, ইয়াৰ আগতে দেখিলোঁ মুছলমানৰ ঘৰ, আপোনালোকৰ ঘৰটো একেবাৰে মাজতে। মিয়া ঘৰ বুলি কৈছোঁ মই, মিয়া ঘৰ ইফালে আছে আপোনালোকৰ লালুঙৰ ঘৰ ইয়াতে আছে। আপোনালোকে কেনেকৈ থাকে মানে? কেনেকৈ থাকিম বাবা, এইবিলাকতো আমি নাজানো। কাকা বাবাহঁতে বন্ধুক পাইকাজ দিলে, এতিয়া আমি ভাবিছোঁ কি বুলি দি গ'ল, কি বুলি থাকিলে, এতিয়াহে ভালকৈ কথাবিলাক গম পাইছোঁ। গম পোৱাত এতিয়া আমি সিহঁতক মাটি বেচাও নাই, আমি সিহঁতক দিয়াও নাই। আমাৰ এটাই আপত্তি আছে, আমি এতিয়া বুজি পাইছোঁ আমাৰ সম্পত্তি আমাক ঘূৰাই লাগে আৰু আমাৰ সম্পত্তি আমাক পট্টা হ'ব লাগিব। আপোনালোকৰ মাটিসমূহ আপোনাৰ পট্টাদাৰী হ'ব লাগিব। আৰু আপোনালোকে যিমান মাটি আপোনালোকৰ পূৰ্বপুৰুষসকলে মানে বেচিছিলে, তেওঁলোকে বিনা চক্ৰান্ত তেওঁলোকে নিজৰ নাম জাৰি কৰিছে চাগে বা কৰা নাই, তেওঁলোকে এতিয়ালৈকে গম পাইছোঁ। এতিয়া আমাৰ মেইন কথা এইকেইটাই, আমাৰ আপত্তি এইটোৱে যে আমাৰ মাটি আমি ঘূৰাই পাব লাগে আৰু আমাৰ নামে পট্টা হ'ব লাগে। বাবা এইখিনি আমি আৰু কি ক'ম, তোমাৰ ৰাইজে বহু দুখিত মানে খালী হাঁহে আমাৰ বনোৱা গাঁওখনতে। বনোৱা গাঁওখনতে যে ইমান দুখত পৰি আছোঁ। আজি যে কাউন্সিলৰ মেম্বাৰ প্ৰেচিডেণ্টে বনাওঁতে কিহৰ কাৰণে দুখ? আজি আমাক প্ৰেচিডেণ্ট আহিলে, ছেক্ৰেটাৰী আহিলে, মেম্বাৰ আহিলে, আমাক কোনটো কথা সহায় কৰিলে? আজি বাবাহঁতে যে ইমান দূৰৰ পৰা আহিলে আমাক সহায় কৰিবলৈ দুটা কথা। আজি নিজৰ গাঁৱৰ মানুহখিনি আছিলে, নিজৰ গাঁৱৰ মুখিয়াল আছিলে, আজি তেওঁলোকে এইখিনি কথা যে সংগ্ৰহ কৰিব পাৰিলে হয়। প্ৰথমত আহিছিলে গাঁওবুঢ়াটো চিধা জুখিম বুলি ক'লে আৰু আমাৰ মানুহে দুজনমান লগতে কি ক'লে বহুত কিছুমান কথা সেই মিয়াদিকে গাই দিলে। গোৱাৰ লগে লগে মিয়াকেইটাই আখৰ পাই গ'ল। তেতিয়া গাঁওবুঢ়াক মানে ফোন কৰি কৈছে মাটিটো আমি জুখিব নিদিওঁ বুলি, আমাক মানে টুকুৰা টুকুৰি হিচাপটো আমি জুখিব লাগে বুলি ক'লে। তে আমি ৰাইজে এৰা নাই যে এইটো নহ'ব, আমাৰ মাটি দাগত লাগিব। মানে চাবলৈ গ'লে বিশেষকৈ লুটুমাৰী অঞ্চলৰ বুন্দুৰা গাঁৱত ডাঙৰ এটা সমস্যা আছে, ডাঙৰ সমস্যা। ইয়াত মানে আপোনাৰ 25 ঘৰমান মানুহ আছে, 25 ঘৰমান মানুহ আছে। আৰু এই বুন্দুৰা গাঁওখনত যদি চাবলৈ যাওঁ সাংঘাতিক এটা মানে প্ৰভাৱ এটা পৰি আছে। বিশেষকৈ আমাৰ লালুঙৰ যদি আমি কথা ক'বলৈ যাওঁ, প্ৰায় মানুহবিলাকে সেই ভিডিঅ'টো চাব লাগে। কাৰণ ইয়াৰ কাৰণে চাব লাগে লালুং মানুহৰ যিটো সমস্যা বৰ্তমান, এই সমস্যাটো মানে আমি যিটো ইয়াত আহি কাৰণে উপলব্ধি কৰিছোঁ সেয়া আপোনালোকে চাগে ভাবিব নোৱাৰিব আপোনালোকে য'ত থাকিব। কাৰণ অন্ততঃ ইয়াত যদি চাবলৈ যাওঁ মানে ইয়াত লগে লাগি আছে, একেবাৰে লগে ইয়াত যদি গাহৰি কাটে, তাত যদি গৰু কাটে, সেই একেটাই তেওঁলোকে যদি ভাজে খাই যদি সেইটো একেটাই চেণ্টটো পাব লগা হ'ব। সেই পৰ্যন্ত লালুং মানুহে বৰ্তমান সমস্যাৰ সন্মুখীন হৈ থাকিব লগা হৈছে।
গতিকে সমূহ আমাৰ টিউ ৰাইজ জাগ্ৰত হ'ব লাগিব আৰু আই মাতৃসকলৰ মনৰ কথা আপোনালোকে শুনিছে অন্ততঃ তেওঁলোকৰ সমস্যাৰ প্ৰতি আপোনালোকে জাগ্ৰত হৈ কেনে এওঁলোকক সহায় কৰিব আহিব লাগিব ভৱিষ্যতত এইখন গাঁৱত বন্ধুৱা গাঁৱত যদি আন্দোলনৰ দৰে কাৰ্যসূচী বিশেষকৈ আমি আন্দোলন নিবিচাৰোঁ আমি আলোচনা বিচাৰোঁ যদি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া বা প্ৰশাসনিক হিচাপে যদি আলোচনা কৰি কেনে ইয়াত যদি ইয়াৰ সমস্যাসমূহ সমাধান কৰিবলৈ আহে তেতিয়া আমি তেওঁলোকে ৱেলকাম জনাম আৰু যদি তেওঁলোকে যদি এই সমস্যাসমূহ সমাধান নকৰে পৰৱৰ্তী দিনত কিন্তু আমি জংগী আন্দোলন কৰিম একদম স্পষ্ট কথা তিৱা ছাত্ৰ সন্থা সদায় আছে তেওঁ জাতিৰ লগত আছে আৰু আই মাতৃসকলৰ লগত আছে আপোনালোকে চিন্তা কৰিব নালাগে আপোনালোকৰ যেতিয়া যি সমস্যা হয় আপোনালোকে আমাক ফোন এটা কৰিব ইয়াত স্থানীয় আমাৰ সংগঠন আছে স্থানীয় ৰাইজ আছে আপোনালোকে আমাৰ লগত যোগাযোগ হৈ থাকিব আমি কেনেকুৱা প্ৰক্ৰিয়াৰে আপোনালোক সহায় কৰিবলৈ আমি সদায় কৰোঁ গতিকে এতিয়া আৰু আপোনালোকে ভয় কৰিব নালাগে আপোনালোকে বৰ্তমান একেবাৰে ভয় কৰিব নালাগে তিৱা ছাত্ৰ সন্থা সদায় আপোনালোকৰ লগত আছে হওক দে বাবা এইখিনি সহায় বাবা ধন্যবাদ দিব বাবা আমাক যদি সহায় নকৰোঁ যদি আমিতো এখন ৰাইজেতো আমি একো কৰিব নোৱাৰিম কাৰণ সেইকাৰণে বিচাৰিছোঁ যে আমাৰ মাটি সম্পত্তি ক'ত গ'ল যোৱাষৰ কথা আমাক সহায় কৰিব সেইকাৰণে বাবাহঁতক মাতিলোঁ এইকাৰণে আমাক এইখিনি সহায় কৰি দিলে আমাৰ বনোৱা ৰাইজে একেবাৰে বহুত ধন্যবাদ থাকিব আশীৰ্বাদ থাকিব আমাৰ এইখিনি আপত্তি বাবা